নমস্কাৰ ছাৰ। সৎ সাহেব, আপুনি কোনখন জিলাৰ পৰা আহিছে? হয়, মই অসম ওদালগুৰি জিলাৰ পৰা আহিছোঁ। আপুনি ইমান দূৰ অসমৰ পৰা যিহেতু আহিছে, আপুনি কিহেৰে আহিলে? অসমৰ পৰা মই ট্ৰেইনত আহিছোঁ ৰোহটকলৈ। হয়, আপুনি ৰোহটকলৈকে আপুনি ট্ৰেইনৰ যোগেদি আহিলে হয়নে? তো এতিয়া ৰোহটকৰ পৰা ইয়াত যিহেতু ধানানা ধাম, তো ইমান দূৰ আপুনি তাৰ পৰা এখন গাঁৱলৈ আপুনি কেনেধৰণে আহিলে? ব্যৱস্থাটো কি আছিলে আপোনাৰ পৰিবহণৰ? হয়, ৰোহটকৰ পৰা আমি বাছত আহিছোঁ, যিখন বাছ আমাৰ গুৰুদেৱৰ পৰা মানে বিনামূলীয়াকৈ দিয়া হৈছে। সেই বাছখন দিনে ৰাতি চলি থাকে। সেই বাছত আমাৰ ভক্তবিলাক তাতে আহি পেলাই ইয়াত মানে সেৱা কৰে। এই সুবিধা অকল আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ ভকতসকলৰ বাবেহে নে সকলো মানুহৰ কাৰণে এই সুবিধাটো উপলব্ধ আছে? এই সুবিধাটো সকলো মানুহৰ বাবে, ভকত বুলি নহয়, যিকোনো মানুহৰ বাবে হয়। জগতগিলাও আহিব পাৰে, চবৰে কাৰণে মানে সুবিধাটো কৰা হৈছে। ধন্যবাদ ছাৰ। সৎ সাহেব, এতিয়া আমি এগৰাকী অসমৰে শ্ৰদ্ধালুৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ, আৰু গতিকে আহকচোন আমি তেওঁৰ পৰা তেওঁৰ মনৰ ভাৱটো জানিবলৈ চেষ্টা কৰোঁ। নমস্কাৰ বাইদেউ। সৎ সাহেব, আপোনাৰ নাম? পিংকি দাসী। আপুনি কোনখন জিলাৰ পৰা আহিছে? মই অসমৰ ডিব্ৰুগড় জিলাৰ পৰা আহিছোঁ। আপোনালোক ইয়ালৈ কেইজন আহিছে? আমি টোটেল 100জন মান আহিছোঁ, আৰু আজিও আহিব, কালিও আহি পাব। গতিকে আপোনালোক যিহেতু অসম ইমান দূৰৰ পৰা যিহেতু ইয়ালৈ আহিছে, আপোনালোক ইয়ালৈ অহা কিবা উদ্দেশ্য, কিবা স্বাৰ্থ তেনেকুৱা আছে নেকি বাৰু? আমাৰ ইয়াৰ অহা উদ্দেশ্যটো ইমানেই হ'ল যে আমাৰ তত্ত্বদৰ্শী সন্ত ৰামপালজী গুৰু মহাৰাজৰ পাঠ সেৱা হৈছে 3 দিনৰ অখণ্ড পাঠ। তাতে আমি ভাগ ল'বলৈ আহিছোঁ, আৰু ইয়াত নিস্বাৰ্থভাৱে আমি সেৱাও কৰিব আহিছোঁ। আপুনি যিহেতু ইয়াত সেৱা বিষয়ে উল্লেখ কৰিলে, আপোনালোকে ইয়ালৈ কেনেকুৱা কি ধৰণৰ সেৱা ইয়াতে কৰিছে? ইয়াত আমাক মেনেজমেণ্ট বিভাগে আমাক চাফাই সেৱা কৰিবলৈ দিছে। আমি 3 দিনলৈকে নিস্বাৰ্থভাৱে আমি 3 দিনলৈকে আমি এই সেৱাটো আগবঢ়াম। আমি আন এগৰাকী ভণ্টিৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম, তাইৰ মনৰ ভাৱো আমি জানিবলৈ অলপ চেষ্টা কৰিম। নমস্কাৰ ভণ্টি। চাই তোমাৰ নাম? মোৰ নাম সপনা দাসী হয়। মই ডিব্ৰুগড় পাইছোঁ। তুমি ইয়াত কাৰ লগত? মোৰ বা ভিনী আহিছে, আৰু আমি টোটেল 100 মান আহিছোঁ মানে ভকত। তুমি যিহেতু ইয়াত আহিছা, ইমান সৰু বয়সতে আহিছা, তুমি ইয়াত কিয় আহিছা? মানে তোমাৰতো এতিয়া বয়সটো মানে অলপমান ফূৰ্তি এনজয় কৰা বয়স, তুমি ইয়ালৈ কেলৈ আহিছা? হয়, আমাৰ তত্ত্বদৰ্শী ৰামপাল গুৰু মহাৰাজে শিকাইছে যে আমাক মানৱ জন্ম পোৱাৰ মূল উদ্দেশ্য কি, মানে পৰমাত্মীয় প্ৰাপ্তি। সেইটো কাৰণে আমি আহিছোঁ ইয়াত।